हेलो एवरीवन, आज रातिपुৱাৰ সাজত কাটি লোৱা সজনা আৰু আলু বনাব ওলাইছো। গৰম হোৱা পিয়াজ আৰু তেল আৰু পিয়াজ কিনি দিলো। ইয়াত আলু কেইটুকু দি দিলো। এতিয়া আলুখিনি অলপ টাইম ভাজি ল'ম। এতিয়া কাটি লোৱা সজনাখিনি ঢালি দিলো। এইখিনি এতিয়া অলপ টাইম ভাজি ল'ম। সোৱাদ অনুসৰি নিমখ, অলপমান হালধি গুড়ি, জিৰাৰ গুড়ি আৰু আদা নহৰু পেষ্ট দিলোঁ। এতিয়া গোটেইখিনি একেলগে মিক্স কৰি অলপ টাইম ভাজি থাকিম। অলপমান গৰম পানী ঢালি দিওঁ। এতিয়া পানীত অলপ 10 মিনিটমান সিজিবলৈ দিওঁ আৰু ঢাকনি দি সিজিবলৈ দিওঁ। ঢাকনিখন গুচাই দিলোঁ। এতিয়া দিম জলকীয়াৰ গুড়ি অলপমান, ধুনীয়াকৈ মিক্স কৰি লোৱা হ'ল। আকৌ অলপমান সময় ঢাকনিখন দি থৈ দিলোঁ। এয়া আমাৰ সজনা ৰেডি হৈ গ'ল। কেনেকুৱা হয়, কালাৰটো কেনেকুৱা হৈছে জনাব। আৰু ভাল লাগিলে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। লগতে ছাবস্ক্ৰাইবো কৰি দিব দেই।